নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পেলাত। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। ইয়াৰ কাৰণে অৰ্হতা হৈছে 8 পাছ, 10 পাছ, 12 পাছ। এই চাকৰিখিনিৰ কাৰণে কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি হৈছে শিৱসাগৰ গাৰ্লছ কলেজৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা দুটা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 15 ডেজ। 15 ডেজ মানে আপোনালোকৰ 15 দিনৰ পাছলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। কেতিয়ালৈকে আবেদন কৰিব পাৰিব মই সেই কথা আপোনালোকৰ ভিডিঅ'টো শেষত জনাই দিম। আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে অকণো স্কিপ নকৰিব। আপোনালোকক কৈ দিছোঁ যে ভেকেঞ্চিখিনি হৈছে শিৱসাগৰ গাৰ্লছ কলেজ, শিৱসাগৰৰ পৰা ভেকেঞ্চিখিনি ৰিলিজ কৰিছে। ইয়াত আপোনালোকৰ দুটা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব সেই কথা মই আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে দেখিব পাইছে গ্ৰেড 3 কাৰণে এটা ভেকেঞ্চি আছে, লগতে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। যিসকল কেণ্ডিডেটে গ্ৰেজুৱেশ্যন কৰি থৈছে আৰ্টছ, ছায়েন্স, কমাৰ্চ উইথ কম্পিউটাৰ এফিচিয়েঞ্চি ইন টাইপিং বথ ইংলিছ এণ্ড আছামিজ। ইয়াত মানে আপোনালোকক বিচাৰিছে মাত্ৰ গ্ৰেজুৱেশ্যন কৰা। যদি আপোনালোকে BA বা BSc বা BCom যদি আপোনালোকে এনেকুৱা ধৰণৰ কোনোবা এটা কৰ্চ যদি আপোনালোকে কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰ টাইপ কৰিব আপোনালোকে হ'ব লাগিব, বাট আপোনালোকৰ ইয়াত কোনো কম্পিউটাৰ চাৰ্টিফিকেটৰ কথা উল্লেখ কৰা নাই। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে কোনোবা এখন ইউনিভাৰ্চিটিৰ ফালৰ পৰা, তেতিয়া আপোনালোকে বা কোনোবা এখন কলেজৰ ফালৰ পৰা, তেতিয়া আপোনালোকে এই ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰ পিছৰ ভেকেঞ্চি হৈছে গ্ৰেড 4 ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকক বিচাৰিছে মাত্ৰ 8 পাছ। ইয়াত কোনো উচ্চ সীমা মানে আপোনালোকৰ শিক্ষাৰ উচ্চ সীমাৰ কথা লিখা নাই। সেই হিচাপত আপোনালোকে এই ভেকেঞ্চিটোৰ কাৰণে আপোনালোকে যি মন যায় আপোনালোকে আবেদন কৰিব পাৰিব। 8 পাছ বুলি কথা নাই, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। মাত্ৰ নিম্নতম অৰ্হতা দিয়া আছে ইয়াত আপোনাৰ 8 পাছ। লগতে ইয়াত আধাৰ কাৰ্ড কিছুমান দিয়া আছে, আপোনালোকে যদি শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিছে এজ লিমিটেড দিয়া আছে 18ৰ পৰা 40 বছৰ পৰ্যন্ত আপোনালোকে এই ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু বয়সসমূহ গণনা কৰা হ'ব 1/1/2023, মানে জানুৱাৰী মাহৰ 1 তাৰিখলৈকে আপোনালোকে গণনা কৰা হ'ব তাৰ হিচাপত 2023 চনৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। SC SC কাৰণে আপোনালোকৰ 5 বছৰ পাব, লগতে OBC MBC কাৰণে 2 বছৰ পাব, এক্স ছাৰ্ভিচমেনৰ বাবে 10 বছৰ পাব, আৰু PWD এপ্লিকেট গভ গাইডলাইন আৰু PWD কাৰণে আপোনালোকে 10 বছৰেই পাই যাব। মানে আপোনালোকে যিসমূহ SC SC কেণ্ডিডেট হয় তেওঁলোকে 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব, OBC MBCকে 42 ইয়াৰ্ছলৈকে, আৰু এক্স ছাৰ্ভিচ মানে 50 বছৰলৈকে, আৰু PWD কেণ্ডিডেট 50 ইয়াৰ্ছলৈকে এই ভেকেঞ্চিটোৰ বাবে আবেদন কৰিব পাৰিব। লগতে ৰেচিডেঞ্চিপটো চাব পাৰে, দ্য কেণ্ডিডেট মাষ্ট হেভ পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট PRC এণ্ড হেভ প্ৰফিচিয়েঞ্চি লোকেল লেংগুৱেজ। আৰু যিসকল কেণ্ডিডেট আবেদন কৰিব বিচাৰে তেওঁলোকৰ আপোনালোকৰ PRC থাকিব লাগিব বুলি কৈছে, মানে আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে কেনেদৰে আবেদন কৰিব মই কৈ দিছোঁ। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে এণ্ড চেণ্ড দেয়াৰ এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম আছাম গেজেটেড পাৰ্ট 9 এলং উইথ বায়'ডাটা। আপোনালোকে এই ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিবলৈ যিটো আছাম ষ্টেণ্ডাৰ্ড বা আছাম গেজেটেড যিটো পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মখন আপোনালোকে যিকোনো এখন কম্পিউটাৰ বা কেফে দোকানৰ পৰা লৈ আনিব পাৰে। সেই ফৰ্মখনত আপোনালোকে নিজৰ বায়'ডাটাখিনি লিখিব, লগতে নিজৰ মোবাইল নাম্বাৰ, ইমেইল ID লিখিব লাগিব। বা আপোনালোকে যি ফৰ্মখন যদি আনিব নোৱাৰে আমাক কমেণ্ট কৰিলে আমি কমেণ্টত আপোনালোকৰ ফৰ্মখনৰ লিংক দি দিম। আৰু ইয়াত আপোনালোকৰ এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ ফিজ পে'মেণ্ট কৰিব লাগিব 350 টকা। 350 টকা লিখিছে ব্ৰড গেট অনলি ডাউন ইন দ্য প্ৰিন্সিপাল শিৱসাগৰ। এইটো আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। ডিমাণ্ড ড্ৰাফ্টটো এইটো এড্ৰেছত কাটিব লাগিব। প্ৰিন্সিপাল শিৱসাগৰ গাৰ্লছ কলেজ পেয়েবল আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড শিৱসাগৰ ব্ৰাঞ্চ। এইটো এড্ৰেছত আপোনালোকে ডিমাণ্ড ড্ৰাফ্টটো কাটি সেই ডিমাণ্ড ড্ৰাফ্টৰ ৰিচিপ্টটো আনিব। লগতে আপোনালোকৰ যিখন বায়'ডাটাৰ কথা কৈছিলোঁ, মানে যিখন আপোনালোকৰ আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয়, সেইখন ধুনীয়াকৈ ফিল আপ কৰিব। ফিল আপ কৰি লগতে এডুকেশ্যন যিবিলাক চাৰ্টিফিকেট আছে বা আপোনালোকৰ আধাৰ কাৰ্ড আছে, সেইসমূহ চাৰ্টিফিকেটৰ সদায় জেৰক্স কৰি পেলাই আপুনি নিজে চেল্ফ এটেষ্টেড কৰিব। লগতে ডিমাণ্ড ড্ৰাফ্টৰ জেৰক্স যিটো কপি হয় সেইটোও দিব, দি পেলাই ফৰ্মখনৰ লগত গাঁঠি এনভেলপটোত আপোনালোকে লৈ পেলাই এই যিটো এড্ৰেছ দেখিছে এই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব। প্ৰিন্সিপাল IC শিৱসাগৰ গাৰ্লছ কলেজ শিৱসাগৰ এড্ৰেছটো আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি আপোনালোকৰ এডভাৰটাইজমেণ্টখন প্ৰয়োজন হয় ভালদৰে চাব বিচাৰে আমাক কমেণ্ট কৰিলে আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টখনৰ লিংকটো দি দিয়া হ'ব। লগতে আছাম গেজেটেড পাৰ্ট 9 ফৰ্মখনৰ লিংকটো দি দিয়া হ'ব। আৰু আপোনালোকৰ লাষ্ট ডেটৰ কথা মই কৈছিলোঁ যে 15 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম আপোনালোকে জানুৱাৰী মাহৰ 10 তাৰিখলৈকে এই ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। নিশ্চয় যদি আপোনালোকে আবেদন কৰিব ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ বাই, পুনৰ নতুন ভিডিঅ'ত লগ পাম।